জিলাৰ অন্তৰ্গত আমাৰ 4টা ব্লক আছে, মচলপুৰ, দিহিৰা, কোকলাবাৰী আৰু বাগানপাৰা ব্লক। এই 4টা ব্লকে বৰ্তমান এতিয়া কাম কৰি আছে, যুদ্ধং দেহিৰে ইলেকশ্যন মুডত মানে কাম কৰি আছে। তো গতিকে আশা কৰিছোঁ আমি আগন্তুক মানে যি বিটাৰৰ ইলেকশ্যন ইয়াত মানে জিকি যোৱাটো আমি 4টা সমষ্টিত 4টাতো মানে জিকাৰ আমি লক্ষ্যৰে আমি কাম কৰি আছোঁ। মচলপুৰ ডিষ্ট্ৰিক্ট যুৱ শাখা UPPLৰ কৰ্মশালা আৰু আপোনাৰ এক্সিকিউটিভ মিটিং আছিলে। ইয়াতে আমাৰ সংগঠনৰ ভিত্তিটো কেনেকৈ ষ্ট্ৰেংথেন কৰিব পাৰে আৰু আমি গ্ৰাউণ্ডত কেনেকৈ কাম কৰিব লাগে ইয়াৰ বিষয়ে বিতংভাৱে ডিছকাশ্যন কৰা হৈছে। BTCতে কিদৰে সাজু হৈছে নিৰ্বাচনক লৈ? সাজুটো আমাৰ কেতিয়াবাই হৈছে, এতিয়া জাষ্ট আমি গ্ৰাউণ্ডত নামি আছে আৰু এইটো কেনেকৈ আৰু মোৰ ষ্ট্ৰেংথ, মোৰ পাৱাৰফুল, মোৰ এগ্ৰেছিভলি কেনেকৈ নামিব পাৰি এইটো প্লানিং কৰি আছোঁ। না আমাৰ চিফ ছাৰে অলৰেডি আমাক অৱগত কৰিছে। আমি একৰ্ডিং টু ছাৰ্ভে আমি 25টা টু 27টাৰ পৰা 27টা চিটটো জিকি আছোঁ। আৰু আমি গ্ৰাউণ্ডত যি ধৰণৰ লাগি আছে আমাৰ কৰ্মীবিলাকে, আমাৰ লিডাৰবিলাকে, আমি 25টাৰ পৰা 27টা চিট জিকাটো খাটাং। এইটো খাটাং, এইটো ক'বই নালাগে, এইটো ন' ডাউট কোনো নাই। দ্বিতীয়বাৰৰ বাবে চিট পোৱাটো খাটাং। জিলা হিচাপে যুৱ শাখা আমাৰ যিটো 4টা সমষ্টি আছে আমাৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত, গতিকে আমি আজি এক্সিকিউটিভ প্লাছ ৱৰ্কশ্বপ লৈছোঁ। তাতে আমি 4টা ব্লকৰ যিটো আমাৰ ইউথৰ যিটো শক্তি, সেইটো আমি আজি মানে আমাৰ যিটো আজি ৱৰ্কশ্বপ প্ৰগ্ৰাম, তাৰে মাজেদি আমি বহুত কেইটাক মানে ষ্ট্ৰংটো দেখিছোঁ। আৰু আহি থকা নিৰ্বাচনত আমি বহুত সাজু হৈ আছোঁ, অলৰেডি ৰেডিয়ে আমি যুৱ হিচাপে আৰু আহি থকা নিৰ্বাচনৰ কাৰণে আমি খুব মানে সাজু আৰু লগতে আমাৰ যুৱবিলাক, আমাৰ যুৱক যুৱতীবিলাকে, আমাৰ ইউথবিলাকক মানে যুৱক যুৱতীৰ কাৰণে আমাৰ প্ৰমোদ ছাৰে যিখিনি আঁচনিবিলাক দিছে, বা আমাৰ যিটো ছুপাৰ 50 মিছন আছে, আৰু লগতে আমাৰ জ্ঞান চৰাং বিথাংখী আছে, এনেকৈ মানে বহুত ফ্লেক্সিবল স্কিমবিলাক বনাই দিছে। আৰু তাৰে কাৰণে আমাৰ যুৱক যুৱতীবিলাক আমাৰ মানে বহুত মৰম দিছে আৰু লগতে আকলি লৈছে। গতিকে আমাৰ লগত যুৱ যুৱতীবিলাক বহুতেই আছে, আৰু আমি খেলুৱৈভাৱে হওক, যিকোনো আকাৰে আমি প্ৰকাৰে মানে আমাৰ যুৱক যুৱতীবিলাক অলপ সন্তুষ্ট কৰিব পাৰিছোঁ। আৰু আহি থকা দিনত আমি মচলপুৰ জিলা হিচাপে আহি থকা নিৰ্বাচনত আমি খুব সাজু। আৰু আমাৰ আগতে 4টা সমষ্টি যিটো আছে আমাৰ মচলপুৰ জিলা হিচাপে, 4টা সমষ্টিৰ আণ্ডাৰত আমি 3টাকো জিকিছিলোঁ, এটাহে বাকী আছিলে। গতিকে সেই এটাটো আমি এইবাৰ জিকাম বুলি দায়িত্ব লৈছোঁ, আৰু সেইটোও জিকিব। আৰু 3টাটোতো আমাৰ অলৰেডি জিকাই আছে, সেইটো আমি কেতিয়াও মানে হাৰি নাযাওঁ। তাতে অলৰেডি জিকিমে। আমি দিহিৰা সমষ্টি যিটো আছিল, তাতে আমাৰ GSP আছিলে, GSPকো আমি এইবাৰ মানে কি কয় যিটো কেণ্ডিডেট আছিলে হাৰিব তেখেতে, আমি আমাৰ UPPLে জিকিব আৰু।